আউনী সত্ৰৰ পহু পৰ্যবেক্ষক সত্ৰাধিকাৰ পহু আৰু লগতে আমাৰ প্ৰাক্তন মানে অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু বৰ্তমান পৰিবহণ মানে বন্দৰ হোৱা মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱৰ অহাৰ কথা আছে 6 তাৰিখে। তাৰ উপৰিও আমাৰ স্থানীয় যোগেন মোহন দেৱ ডাঙৰীয়া মন্ত্ৰী আৰু স্থানীয় বিধায়ক সমস্ত ইয়াত অহাৰ মানে আশা আছে। এতিয়া আমাৰ নাজিৰা কপিধ্বজৰ উদ্যোগত নাজিৰা মহকুমাবাসীৰ সহায় সহযোগিতাত যি আমাৰ এই অনুষ্ঠানভাগে আয়োজিত কৰিবলৈ আমি চেষ্টা কৰিছোঁ, আয়োজন চলাইছোঁ। সমস্ত কৰ্মখিনি এই স্থানীয় ৰাইজৰ লগতে নাজিৰাবাসীৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ যুৱকসকলৰ মানে যিখিনি সহায় সহযোগিতাত বৰ্তমানলৈকে আমাৰ ধাৰণা মতে প্ৰায় কাম সম্পূৰ্ণ হৈছেগৈ। আশা ৰাখিছোঁ ভগৱানৰ চৰণৰ প্ৰাৰ্থনা যাতে অনুষ্ঠানভাগি ভাল ধৰণে সফল সমতেৰে হয়। ইয়ালৈ সমস্ত যিসকল দৰ্শক তথা ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ যুৱক যুৱতী আইসকল আহে, সমস্তই এই গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাট মানে উপভোগ কৰি দৰ্শিত কৰি তেওঁলোকে নাটৰ যি বৈশিষ্ট্য আৰু যি তাৎপৰ্য যি তত্ত্ব কথা সেইখিনি তেওঁলোকে নিজৰ জীৱনত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু ৰাজসিক গুণত থাকি যি মানে ৰং ৰহস্য মানে আটাইখিনি ভাওনাৰ যি নৱগুণ আছে সপ্তগুণ আছে সমস্ত গুণখিনি তেওঁলোকে আমাৰ বিশেষকৈ নৱজন্ম উঠি অহা প্ৰজন্মই আঁকোৱালি লৈ আমাৰ গুৰুজনা অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি মানে আকৰ্ষিত হৈ যাতে আমাৰ অসমীয়া সমাজৰ সংস্কৃতি ভঁৰালটো কটকটীয়া কৰে তাকে কামনা কৰি আমি আগবাঢ়িছোঁ। বৰ্তমানলৈকে সমস্ত ৰাইজৰ সহায় সহযোগিতাত আৰু বিশেষকৈ স্থানীয় যুৱক যুৱতী আৰু আমাৰ সভাপতি সম্পাদক উভতিনা সমিতিৰ সভাপতি সম্পাদকৰ যি চেষ্টা যি মানে কৰ্ম সমস্তখিনিতে তেওঁলোকৰ এই চেষ্টা ফলতে ইমানখিনিলৈকে হৈছে বুলি আমি অনুভৱ কৰোঁ। ভাওনা বিশেষকৈ আমাৰ এতিয়ালৈকে যিখিনি প্ৰতিযোগিতা আছে তেওঁলোকে প্ৰায় যোৰহাটৰ ওচৰ বেছি শিৱসাগৰ লখিমপুৰ আৰু গোলাঘাট এই তিনিচুকীয়া এনেকৈ আহিব, বিভিন্ন ঠাইৰ পৰা আহিব। আৰু বিশেষকৈ ইয়াৰ লগতে আৰু এটা বিশেষ জানিবলগীয়া আমাৰ 60 বছৰ ওপৰত প্ৰায় 80 বছৰলৈকে যিসকল বুঢ়া মানুহৰ পুৰণা যিখিনি ভাওনা কৰিছিলে তেখেতসকলে 9 তাৰিখৰ দিনা এই ভাওনাখন তেখেতসকলে পৰিদৰ্শন কৰিবলৈ আগবাঢ়িছে। সকলো ৰাইজকে আমি সেই ভাওনাখন উপভোগ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ।